ওয়াকফ কি? ইছলামত দান দক্ষিণাৰ গুৰুত্ব অসীম। সমাজৰ বাবে অবিৰত উপকাৰ প্ৰদান কৰা দানশীল কামক উৎসাহিত কৰাটো ইছলামৰ আদৰ্শৰ মূলতে নিহিত হৈ আছে। এই ধৰণৰ দানক কোৱা হয় সাদকা জাৰিয়া। যেনে ধৰক এজন মানুহে বাটৰ কাষত এজোপা আম গছ ৰুলে। এই গছজোপাই যিমান দিনলৈ চৰাই চিৰিকটিক ঠাই দিব, বাটৰুৱাক ছাঁ দিব, ওচৰ চুবুৰীয়াক আম দিব, সিমান দিনলৈকে গছজোপা যিজন মানুহে ৰুইছিল তেওঁ পুণ্য পাই থাকিব। তেওঁৰ মৃত্যু হ'লে মৃত্যুৰ পাছতো তেওঁৰ আম গছজোপাৰ বাবে তেওঁ পুণ্য লাভ কৰিয়েই থাকিব। যাৰ সাধ্য আছে তেওঁ হয়তো আম গছৰ সলনি নিজৰ 2 বিঘা মাটিয়ে দান কৰিলে সমাজৰ নামত মছজিদ বনাবলৈ, মাদ্ৰাছা বনাবলৈ, স্কুল বনাবলৈ, কবৰস্থান বনাবলৈ ইত্যাদি। কোনোবাই হয়তো তেওঁৰ খেতি মাটিকে দান কৰি গ'ল। ইয়াৰ পৰা যি আয় হ'ব সেয়া যাতে সমাজৰ ভালৰ বাবে খৰচ কৰা হয়। এজন মুছলমানে এইদৰে ধৰ্মীয় উদ্দেশ্যেৰে স্বেচ্ছাই তেওঁৰ কোনো সম্পত্তি বা সম্পদ উৎসৰ্গিত কৰাকে কয় ওয়াকফ। উল্লেখ্য যে ওয়াকফ হ'ল এবিধ স্বেচ্ছা অপ্ৰত্যাহাৰযোগ্য দান। ওয়াকফ শব্দটো আৰবী শব্দৰ পৰা আহিছে। সম্পত্তি ওয়াকফ হিচাপে নিৰ্ধাৰিত হ'লে সেয়া যি নিৰ্দিষ্ট উদ্দেশ্যেৰে আগবঢ়োৱা হৈছিল সেই উদ্দেশ্যৰ বাবে স্থায়ীভাৱে পৃথক কৰি ৰখা হয় আৰু সেই সম্পত্তি বিক্ৰী, উত্তৰাধিকাৰ বা অন্য কামত ব্যৱহাৰ কৰিব নোৱাৰি। ওয়াকফত স্থায়ী সম্পত্তি যেনে মাটি বা ঘৰবাৰী বা অস্থায়ী সম্পত্তি যেনে ধন বা সামগ্ৰী অন্তৰ্ভুক্ত হ'ব পাৰে আৰু এই সম্পত্তিৰ পৰা হোৱা আয় সাধাৰণতে মছজিদ, মাদ্ৰাছা, কবৰস্থান, বিদ্যালয়, চিকিৎসালয় বা দৰিদ্ৰ লোকৰ সহায়ৰ বাবে ব্যৱহাৰ কৰা হয়। ওয়াকফ দান কৰা ব্যক্তিক ৱাকিফ বোলা হয় আৰু ওয়াকফ সম্পত্তি পৰিচালনা কৰা ট্ৰাষ্টি বা সমিতিক কোৱা হয় মুতাৱাল্লি। ওয়াকফৰ সম্পত্তিক সাধাৰণতে 2টা ভাগত বিভক্ত কৰা হয়। ওয়াকফ আহলি, পৰিয়ালৰ ওয়াকফ। এই ধৰণৰ ওয়াকফ সম্পত্তিৰ পৰা হোৱা আয় দানকাৰীৰ বংশধৰসকলে লোৱাৰ পাছত বাকী ৰোৱাখিনি দান দক্ষিণাত ব্যৱহাৰ কৰা হয়। ইয়াক ওয়াকফ আলাল ঔলাদ বুলিও কোৱা হয়। ওয়াকফ খাইৰী অৰ্থাৎ সাৰ্বজনীন ওয়াকফ। এই ধৰণৰ ওয়াকফ সম্পত্তি সম্পূৰ্ণৰূপে জনকল্যাণৰ বাবে উৎসৰ্গিত। ইয়াত দানকাৰী বংশধৰসকলৰ কোনো অধিকাৰ নাথাকে। ঐতিহাসিকভাৱে ওয়াকফ মুছলমানসকলৰ এক গুৰুত্বপূৰ্ণ ধৰ্মীয় তথা সামাজিক প্ৰতিষ্ঠান, যিয়ে যুগে যুগে সমাজৰ কল্যাণ আৰু সম্প্ৰদায়ৰ উন্নয়নত আগভাগ গ্ৰহণ কৰি আহিছে। ভাৰতত ওয়াকফ সম্পত্তিৰ ভিতৰত মছজিদ, মাদ্ৰাছা, মক্তব, কবৰস্থান, বিভিন্ন শিক্ষানুষ্ঠান আৰু শতিকা জুৰি দান কৰা বিশাল পৰিমাণৰ মাটি অন্তৰ্ভুক্ত। চৰকাৰী তথ্যমতে ভাৰতত মুঠ 8,70,000ৰো অধিক ওয়াকফ সম্পত্তি আছে, যিবোৰ মুঠ 9,40,000 একৰ মাটিত বিস্তৃত হৈ আছে। এক সমীক্ষা মতে ভাৰতত ওয়াকফ সম্পত্তিৰ মুঠ মূল্য 1.2 ট্ৰিলিয়ন টকা। ইয়াৰে 58,889টা সম্পত্তি অবৈধ অতিক্ৰমৰ চিকাৰ হৈছে। উল্লেখ্য যে ভাৰতৰ আটাইতকৈ বিখ্যাত ঘৰ মুম্বাইৰ আণ্টিলা আম্বানীহঁতৰ ঘৰ ওয়াকফৰ মাটি অবৈধভাৱে দখল কৰি বনোৱা বুলি মহাৰাষ্ট্ৰ ওয়াকফ বোৰ্ডে মামলা দায়েৰ কৰিছে, যি মামলা এতিয়াও উচ্চতম ন্যায়ালয়ত পেণ্ডিং আছে। গুৱাহাটীৰ ফেঞ্চি বজাৰ, পাণ বজাৰ আৰু পল্টন বজাৰৰ এক বৃহৎ অংশ ওয়াকফৰ সম্পত্তি, যিবোৰৰ বৃহদাংশ বৰ্তমান অবৈধ দখলৰ চিকাৰ বুলি প্ৰায়ে বাতৰি কাকতত প্ৰকাশ পায়। জুলহাছ আলী আহমেদ, জাগিৰোড, মৰিগাঁও, অসম।